ৰহস্যজনকভাৱে দুজনকৈ ছাত্ৰ, এজন হৈছে নৱম শ্ৰেণীৰ ছাত্ৰ আৰু এজন হৈছে দশম শ্ৰেণীৰ ছাত্ৰ, দুজনকৈ ছাত্ৰ বিদ্যালয়লৈ যোৱাৰ মুহূৰ্ততে সন্ধানহীন হৈছে। ইতিমধ্যে পৰিয়ালৰ লোকে আমাক অৱগত কৰিছে। এজন হৈছে বিকি শইকীয়া আৰু এজন হৈছে বিজয় কৰ্মকাৰ। আৰু এইখন ঘৰৰ পৰাই আচলতে দুজন বন্ধু আছিলে, বিদ্যালয় যাওঁ বুলি ওলাইছিলে আৰু বিদ্যালয়ত গৈ উপস্থিত নহল বিজয় কৰ্মকাৰ আৰু বিকি শইকীয়া। পৰিয়ালৰ লোক আছে, মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ বিচাৰিম। আৰু আপোনাৰ ল'ৰাজনৰ নাম কি আছিলে? বিকি শইকীয়া। কেনেকে ঘটনাটো কেনেকে হৈছে? কি ঘটনাটো মানে ৰাতিপুৱা স্কুললৈ যাওঁ বুলি মোক কৈ থৈ গৈছে। সদায় ৰাতিপুৱা 8:15, কেতিয়াবা 20 মিনিট হয়, তেনেকে যায় ওলাই। আগলে যেনেকে যায় সেইদিনাও সেনেকে ওলাই গৈছে স্কুলে। মই মা যাওঁ বুলি কৈছে। যোৱা বুলি ক'লো। তেতিয়া ওলাই যাওঁতে মই চাবলৈ নহ'ল বাৰু আংকালে। মই সদায় বান্তাৰ চাওঁ গেটলৈকে যোৱা। মই গা ধুই আছিলোঁ সেইদিনা, মোৰ গাটো ভাল নাছিলে, জ্বৰ হৈছিলে অকণমান, মই দেৰিকৈ গা ধুইছিলোঁ সেইদিনা, তেনেকৈ ওলাই যোৱা। তাৰপিছত যেতিয়া নেকি দেৰি হৈ গ'ল, সেইদিনাটো শনিবাৰ আছিলে, সিহঁতি দেৰিকৈ ইমান দেৰি হ'ল যদি 2টা বাজি গ'ল, কিয় স্কুল অহা নাই। মই তেতিয়া ইফালে খবৰ কৰিছোঁ, তাৰ লগৰ ল'লে ফোন মাৰিছোঁ, আজি বিকি স্কুল যোৱা নাই নেকি, ইমান দেৰি যে হ'ল স্কুল ছুটি দিলে নাই, তেনেকৈ কৈছে। আজি বিকি স্কুল অহা নাই নহয়। তাৰপিছতে যোনটো ল'ৰা একেবাৰে 6ৰ পৰা একেলগতে পঢ়ে, তেওঁৰ ঘৰ পালোগৈ মই, কিজানি বাইচাঞ্চ সিহঁতৰ হ'লে গ'ল নেকি, কিন্তু আগত এদিনো যোৱা নাই তেনেকৈ। তাৰপিছতে মই গৈ তাৰ ওলালোগৈ, তাতো নাই অহা নহয়, মা আমুক তামুক তেনেকৈ বুলি কৈছে। কোৱাৰ পাছত মই ছাৰলৈ পিছত খবৰ কৰিলোঁ, ছাৰো কৈছে আজিতো সি উপস্থিত নাই ইয়াত স্কুলত, তেনেকৈ বুলি কৈছে। হয়, দুজনকৈ ছাত্ৰ, দুই বন্ধু আছিলে, বিকি শইকীয়া আৰু বিজয় কৰ্মকাৰ। আৰু বিজয়ৰ মাতৃগৰাকী মোৰ সৈতে উপস্থিত আছে। আৰু ক'ব গ'লে কান্দোনৰ ৰোল আচলতে বৈছে এইখন দুখন ঘৰত। আৰু মই আপোনাৰ ওচৰলৈ আহিছো। কিবা কৈ গৈছিলে নেকি ঘৰত? কিবা কৈ গৈছিলে নেকি? কিবা অসুবিধা পাইছিলে নেকি? নাই, সেনেকেতো একো পোৱা নাই। ভালকে স্কুল যাওঁ বুলিয়ে গৈছিলে, এনেকে একো কোৱা নাই। স্কুল যাওঁ বুলিয়ে ওলাই গৈছিলে। আৰক্ষীক এজাহাৰ দিয়া হৈছে? আৰক্ষীক আপোনালোকে অৱগত কৰিছে এতিয়ালৈকে? পুলিচক কৈছে নেকি? ইতিমধ্যে তেওঁলোকে এটা কথা কৈছে যে আৰক্ষী ইতিমধ্যে তেওঁলোকে এজাহাৰ দাখিল কৰিছে। আৰু এটা কথা ক'বলৈ, কি কাৰণত আচলতে দুজনকৈ ছাত্ৰ ইতিমধ্যে বিদ্যালয়লৈ ওলাই যাওঁ বুলি কৈছিলে, আৰু বিদ্যালয়লৈ ওলাই যাওঁতেই তেওঁলোকে পুনৰ ঘৰত ঘূৰি অহা দেখা পোৱা নাই পৰিয়াল দুটাই। আৰু ইতিমধ্যে এটা কথা ক'বলৈ, এই যোৱা কেইদিনমানৰ বিভিন্ন স্থানত আমি দেখিব পাইছোঁ যে বিভিন্ন প্ৰকাৰে বিশেষকৈ বিভিন্ন ঠাইৰ পৰা আচলতে ছাত্ৰ ছাত্ৰী ইতিমধ্যে সন্ধানহীন হৈছে। আৰু ইতিমধ্যে আমি আৰক্ষী প্ৰধানকো এই মুহূৰ্তত আমি আমাৰ বাতৰিৰ যোগেদি আমি তেওঁকো অৱগত কৰাব বিচাৰিছোঁ যে বিভিন্ন স্থানত এই ধৰণে ঘটনা সংঘটিত হৈ আছে। আৰু বিজয় কৰ্মকাৰ আৰু বিকি শইকীয়াৰ সন্ধান কেতিয়া লাভ কৰিব, ইতিমধ্যে আমি আৰক্ষীক আমাৰ এই বাতৰিৰ যোগেদি আমি তেওঁলোকক অৱগত কৰিছোঁ। আৰু ইতিমধ্যে তেওঁলোকৰ যি পৰীক্ষাসমূহ চলি গৈ আছে, আৰু পৰীক্ষাৰ সময়তে তেওঁলোকে সন্ধানহীন হৈছে। এয়া আমি আৰক্ষী প্ৰধানক, সঞ্চালক মহোদয়, আপোনাক আমি অৱগত কৰিছোঁ। আৰু ইতিমধ্যে এই পৰিয়ালৰ লোকসকলক কিছু সহায় কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।